এমাহজোৰা উপবাসৰ। কাইলৈ পবিত্ৰ ঈদ। ঘৰতে ঈদৰ নামাজ পঢ়িব প্ৰতিজন ইছলাম ধৰ্মী লোকে। সমন্বয় আৰু শান্তিৰ বাণী লৈ পুনৰ আহিল পবিত্ৰ ঈদ। সোমবাৰে দেশজুৰি পালন কৰা হ'ব ঈদ উল ফিতৰ। এমাহ উপবাসে থাকি উপাসনাৰ অন্তত ঈদ পালনৰ বাবে সাজু প্ৰতিজন ইছলাম ধৰ্মী লোক। কিন্তু এইবেলি কৰোনাৰ বাবে ম্লান পৰিছে ঈদৰ উৎসাহ উদ্দীপনা। সমূহীয়া নামাজৰ পৰিৱৰ্তে এইবাৰ ঘৰতে হ'ব ঈদৰ নামাজ। বন্ধ থাকিব সকলো মছজিদ, কবৰস্থান, ঈদগাহ। ইতিমধ্যে এই কথা স্পষ্ট কৰি দিছে ৰাজ্যৰ প্ৰতিখন ঈদগাহ আৰু মছজিদ কমিটিয়ে। সকলোৰে ইছলাম ধৰ্মী লোকসকললৈ অনুৰোধ, লকডাউনৰ নিৰ্দেশনা অনুসৰি পালন কৰক ঈদ। আমি অতি দুৰ্ভাগ্যজনকভাৱে যিটো মহামাৰীৰ কৰোনাই সংক্ৰান্তৰ কাৰণে গোটেই বস্তু ম্লান পৰি গ'ল। এই ৰাজহুৱা আমাৰ যিবিলাক আগতে আমি ঈদ উল ফিতৰ বুলি ক'লে এমাহ উপবাস থকাৰ পিছত যিটো আমি ঈদ উল ফিতৰ নামাজ পালন কৰোঁ, এইবাৰ ঈদগাহসমূহে চৰকাৰৰ আহ্বান মৰ্মে ঈদগাহসমূহে এই নামাজ সম্পূৰ্ণৰূপে চব ঠাইতে ইয়াৰ কেঞ্চেল কৰা হৈছে। আৰু আমাৰ যিটো সমূহীয়া জিয়াৰত থাকে, কবৰস্থানসমূহলৈ যায় মানে আত্মাৰ সদ্গতিৰ কাৰণে, আত্মাৰ মানে আশীৰ্বাদৰ কাৰণে আমি যেনেকৈ কবৰস্থানসমূহলৈ যাওঁ জিয়াৰত কৰোঁ, সেইটো আমি বন্ধ ৰাখিছোঁ। আৰু সকলোৱে নিজৰ নিজৰ ঘৰতেই এই নামাজ আদায় কৰিব। যিটো চৰকাৰে দিয়া নিৰ্দেশ মতে আমি ছ'চিয়েল ডিষ্টেঞ্চটো ৰাখি যাতে নামাজটো তেনেকৈ ধৰণে নিজস্বভাৱে আদায় কৰে, তাৰ বাবে আমি সমূহ ৰাইজলৈকে, ইছলামধৰ্মী ৰাইজলৈকে আমি পূব গুৱাহাটী ঈদগাহ কমিটিৰ সমূহ অঞ্চলত থকা আমাৰ প্ৰায় ৪৮খন সমাজ আছে, এই সমাজৰ সকলোকে আমি আহ্বান জনাইছোঁ। ইপিনে ৰাজ্যত কৰোনাৰ বাবে স্তীমিত ঈদৰ ব্যস্ততা। পূৰ্বৰ দৰে বজাৰ সমাৰত নাই কোনো ধৰণৰ ভিৰ। এয়া মহানগৰীৰ ফাঁচী বজাৰৰ দৃশ্য। সাধাৰণতে ঈদৰ আগদিনা ফাঁচী বজাৰত দেখা যায় ব্যাপক ভিৰ। পিছে এইবাৰ কৰোনাৰ ভয়াৱহতাৰ বাবেই বজাৰত নাই ভিৰ। সকলোৱে পৰিয়ালৰ সৈতে ঘৰতে অনুষ্টুপীয়াকৈ ঈদৰ আয়োজন চলাইছে। ঈদৰ যি সমূহীয়া নামাজ, এই সমূহীয়া নামাজ বুঢ়া মছজিদকে ধৰি অসমৰ বিভিন্ন ঈদগাহ মছজিদ কমিটি সকলোৱে এইটো বন্ধ কৰিছে। ২-৩জনে মিলি ঘৰত ঈদৰ নামাজ আদায় কৰিব পাৰিব। মছজিদ আৰু ঈদগাহ এইবাৰ ঈদৰ নামাজ সমূহীয়া হিচাপে বন্ধ কৰিছে। মুঠতে সি যিয়েই নহওক, ঘৰতে ঈদৰ নামাজ পঢ়ি আল্লাহৰ ওচৰত দোৱা কৰিব প্ৰতিজন ইছলাম ধৰ্মী লোকে। ঈদৰ দিনটোত বিশ্ব শান্তি আৰু ভাতৃত্ববোধৰ বাবে আল্লাহৰ ওচৰত মূৰ দোৱাব ইছলাম ধৰ্মী লোকসকলে। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সৈতে ইমৰাণ আলী, প্ৰাগ নিউজ।